Hi everyone, Assalamualaikum. আপোনালোক আটাইকে মই আনিতি ব্লগলৈ স্বাগতম জনাইছো। আজি নানি কপা ব্লগ ষ্টাৰ্ট কৰিছো। এফালে আছে মোৰ লগত মাইনি আজি ৰেডি হৈ আছে একদম ধুনীয়াকে। আজি আছে সবেবৰাত, সো হেতু কাৰণে আমি নানিহঁতৰ ঘৰলৈ আহিলো। আসলে ঘৰতে থাকিলো হেতেন, হাজবেণ্ডো নাই, এফালে গ'ল কাম এটাত। হেতু কাৰণে অকলে মাইনি যাচোন তুলিবা। মোৰ উনাখানে পৰি থাকিলে। হাজবেণ্ডো নাই আৰু মনটো ভাল লাগি থকা নাই। বিয়া হোৱা প্ৰথমবাৰ এবাৰ হাজবেণ্ড নাই। সবেবৰাত আমি 3 বছৰ হ'বলৈ হ'ল, 2 বছৰ বা এংগেজমেণ্ট হোৱা পাই আমি একেলগে সবেবৰাত পাৰ কৰিছো, কিন্তু এবাৰ ফাৰ্ষ্ট টাইম নাই। হেতু কাৰণে অলপ বেয়াও লাগি আছিলে। ইয়ালৈকে আহো ভাবিলো, আৰু মোৰ গাটো ইমানকে ঠিক নাই, হেতু কাৰণে সব থাকিব, অলপ মনটো ভাল লাগি থাকিব, সেইকাৰণে গুচি আহিলো। আৰু বাকি ব্লগটো ষ্টাৰ্ট কৰিছো, আপোনালোকে চাই থাকিব। ইয়াত বোলে কালিও বা কাৰেণ্টে নাই, নাজানো আৰু কি হয়। যিমান পাৰো অকমানকে দেখাবলৈ চেষ্টা কৰিম বাৰু। দিনটো পোহৰত যি দেখাও, ৰাতি গম নাপাওঁ। কাৰেণ্ট থাকিলে দেখাম, নাথাকিলেও দেখাব নোৱাৰিম। আন্ধাৰ কি ব্লগ কৰিম। বাকি দোৱা কৰিব সকলোৱে। ব্লগটো যোৱা বাৰু লেট হ'ব, তথাপিও আপোনালোকে যেতিয়া ব্লগ পায় তেতিয়া দোৱা কৰিলেও হ'ব। তে চাই থাকিব ব্লগটো। আমি জাষ্ট আহি পাইছো, পাই ভিডিঅ'টো বোলো ষ্টাৰ্ট কৰি লওঁ। ঘৰত ষ্টাৰ্ট কৰিবই নহ'লে, বতাহ ইমানেই মাৰিছে নহয়। ঠিক আছে, চাই থাকিব ব্লগটো হা। আৰফিত সব ৰেডি হৈ গ'ল। এতিয়া আসৰ নামাজ পঢ়িবলৈ যাব, তাৰপিছৰ পৰা ষ্টাৰ্ট হৈ যাব। আৰফিত দোৱা কৰিবা নে মোলে? আৰু এতিয়া ময়ো নামাজ পঢ়ি ল'লোঁ আসৰৰ। আসৰৰ নামাজ বুলিছা, মই ভাত খাই উঠিছোঁ এতিয়া। জোহৰ নামাজ পঢ়ি মেলি ভাত পানী খালোঁ। আসৰ পঢ়া নাই আৰু পঢ়িম, আৰু আজান দিব। ইমান বতাহ মাৰিছে নহয় গাড়ী যে। এই দুপাট্টাখন লৈ আনিছিলোঁ মই ল'বলৈ, আজি পৰি গৈছিলে। এতিয়া আকৌ ধুই দিলে শুকায়ো গ'ল, আধা ঘণ্টাতে শুকাই গ'ল দুপাট্টা, ইমানেই বতাহ। আৰু এইফালে নানিয়ে হালোৱা বনাবৰ কাৰণে ডাব নাৰিকল কাটি আছে। নানিয়ে যিহেতুকে সব কৰিব, আৰু মই তেনেকৈ একো কৰিবলৈ নোৱাৰিম। যদি পাৰোঁ কিবা হেল্প কৰি দিম বাৰু, কিন্তু হালোৱাকণ নানিয়ে বনাব। নানিয়ে টেষ্টিও বনায় বাৰু দেই। আকৌতো বিলাবৰ কাৰণে নহয়, আচলতে ঘৰতে খাবলৈ কাৰণে ৰুটি হালোৱাকণ বনাব। যিহেতু সবেবৰাত বুলি ক'লে ৰুটি হালোৱাকণ খালেহে ভাল লাগে, তো সেইটো কাৰণেহে বনাইছে। এইটো কিমান নিয়ম বা পাই নাপাইলৈ কথা নাই দেই, ঘৰত খাবলৈহে বনাইছে। আৰু এইফালে কেৰাহীত দিলে চেনিখিনি ৰঙা হোৱাত চুজি দি দিছে, আৰু তেলো দিছে অকণমান সৰহকেনে, যাতে চুজিখিনি ডুব খাই যায় সিমানটো জোখৰ। আৰু এতিয়া ভালদৰে অকণমান ভাজি ল'ব। বৰ বেছি কাঢ়া নকৰে, কিয়নো বৰ বেছি ৰঙা নিচিনা কৰিলে খাবলৈও ভাল নালাগে আৰু গেছেও ধৰে। এনেও হালোৱা বস্তুটো অকণমান গেছে ধৰা হয়, তথাপিতো অকণমান বগা কৰিলেহে ভাল লাগে। তাৰপিছত ভাজি এয়া দেখিছে নহয়, কালাৰটো অকণমান ধুনীয়া এটা কালাৰ ওলাইছে, গল্ডেন নিচিনা, লাইট গল্ডেন। এতিয়া দি দিছে গৰম পানী, আৰু নানিয়ে হালোৱা বনালে পানী অকণমান সৰহকৈ দিয়ে, তেতিয়া হালোৱাটো বৰ ধুনীয়া ছফ্ট হয় আৰু ভাল লাগে খাবলৈ। আৰু এয়া দেখিছে নহয়, পুৰা উতলা পানী দিছে যে, লগালগ চুজিটো হৈয়ে গৈছে। এনেও চুজি হ'বলৈ বহুত বেছি সময় নালাগে বাৰু। এতিয়া ভালদৰে মিক্স কৰি দিছে, যাতে গোটেইখিনি চুজি ভালদৰে সিজি যায়। এয়া চাওক, ধুনীয়াকৈ সিজিও গৈছে। এতিয়া ভালদৰে মিক্স কৰি, এতিয়া পানীটো যেতিয়া শুকাই গ'ল, তেতিয়া দি দিছে ডাব নাৰিকল আৰু খিচমিচ। আৰু এতিয়া এটা বস্তু দিবলৈ আছে, মেইন বস্তুটো, সেইটো হৈ গ'ল চেনি। চেনিটো সোৱাদ অনুসৰি দিব পাৰে, কিন্তু হালোৱা বুলি ক'লে অকণমান চেনি বেছি হ'লেহে ভাল লাগে দেই। চবৰে চইচটো বেলেগ অৱশ্যে, সেইকাৰণে আচলতে চেনি দিয়াৰ পিছতহে ড্ৰাই ফ্ৰুটছ দিয়ে, কিন্তু নানিয়ে পাহৰি থাকিলে চেনি দিবলৈ আছে বুলি। তাৰপিছত আকৌ মনত পৰিছে, চেনি দিবলৈ আছে, তেতিয়া আকৌ চেনি দিছে। আচলতে কি হয় ন, খেলিমেলি লাগিছে কেতিয়াবা। তাতে ইমান লাইটৰ প্ৰব্লেম কৰিছে, লাইটে নাই, আন্ধাৰে মুন্ধাৰে মানে বনোৱা হৈছে। এয়া মোবাইলৰ ফ্লেছটো মাৰি আছে কাৰণেহে ভিডিঅ' ৰেকৰ্ড কৰা হৈ গৈছে, লগতে মানে নানি কামতো আহি গৈছে, মানে ধুনীয়াকৈ দেখিও পাই গৈছে। এয়া চাওক, এতিয়া দিছে চেনি কথা পাহৰিয়ে গৈছিলে তেওঁ। উপায় নাই আৰু, হৈ যায় কেতিয়াবা। একো নাই বাৰু, চেনি কথা পাহৰিলেও চেনিটো যিহেতু মেল্ট হৈ যায় গৰম থাকিলে। আৰু গেছটো এতিয়া অকণমান ল' কৰি দিব, আৰু চেনিটো পুৰা হালোৱাৰ লগত মিক্স হ'বলৈ কাৰণে দিব। চেনি দিয়াৰ পিছত হালোৱাটো আৰু অকণমান ঢিলা নিচিনা হৈ যায়, পিছত আকৌ ঠাণ্ডা হ'লে ঠিক হৈ যায় বাৰু। এয়া চেনিয়া হালোৱাই ভালকৈ মিক্স কৰি দিছে, আৰু আমাৰ সবেবৰাতৰ হালোৱা ৰেডি হৈ গ'ল। লগতে আপোনালোকক হালোৱাৰ পুৰা ৰেচিপিটো দিলোঁ, কেনেকৈ বনাইছে, একো বেলেগকৈ ৰখা নাই নিদিয়াকেনে। তো এয়া আমাৰ হালোৱা ৰেডি হৈ গ'ল। খাবলৈ কিন্তু খুবেই টেষ্টি আছিল। নানি হাতৰ যিয়ে মানে বনাই চবেই খাই ভাল লাগে। চেনি আৰু অকণমান লাগিব বুলি আৰু অকণমান দি দিছে। এতিয়া লাইটটো আহি গ'ল গাইজ, লাইটটো দেখি বহুত ভাল লাগিছিলে মনটো। এতিয়া পোহৰ দেখিছোঁ, অথনিৰ পৰা আন্ধাৰ দেখি আছিলোঁ, এতিয়া চব পোহৰ দেখি আছোঁ। কিন্তু বাহিৰত এতিয়াও বহুত বতাহ মাৰি আছে। এনেকুৱা লাগিছে আকৌ বতাহ ধুমুহা আহিব নেকি, নাজানো কি হ'ব দেই। এতিয়া হাঁহি ওলাই গৈছে মুখত লাইটটো হোৱা দেখি।
ইমানেই বেছি বতাহ নহয়, ইমানেই ঠাণ্ডা, এনেকুৱা লাগিছে যে আমি মানে ইয়াত ৰজাবাৰীত নে আমি মানে ক'ত আছো নিচিনা লাগিছে। ঠাণ্ডা দেশত ক'ৰবাত থকা নিচিনা লাগিছে, ইমানেই বেছি বতাহ, ঠাণ্ডা, ইমান ঠাণ্ডা ঠাণ্ডা। এয়া চাওক গাইজ, পাত হিলিয়ে আছে, পাত ৰখাৰ নামেই লোৱা নাই। এয়া ঠাণ্ডা 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 কুল কুল। আচৰ পঢ়ি আহিলে মগিবত যাবলৈ জেকেট পিন্ধি লৈছে, পিন্ধিলো আৰু বহুত ঠাণ্ডা দেই, ভালকৈ পিন্ধি লোৱা গৰম কাপোৰ। আৰু এইখিনি ফুল মই এইবাৰ থাকিবলৈ আহোঁতে আমি আৰফিত মাইনি মই কৰি লগাইছিলোঁ, এতিয়া আল্লাহে কৰাত ফুলখিনি অকণমান বাঢ়িছে। হা ঠিক আছে, 9 পৰীক্ষাটো পাছ হ'বলৈ দোৱা কৰিবা দেই। হালোৱাবোৰ নানিয়ে বনালি, তাৰপিছত ৰুটি বনাই থাকোঁতে মোৰ মনটোৱে মনা নাই। মই দেখি আছোঁ যিহেতুকে মইতো এনেকৈ সদায় ঘৰততো ময়ে বনাওঁ ৰুটি হালোৱা, বিয়া হোৱাৰ আগতো পিছতো। কিন্তু এতিয়া বাৰু গাটো অকণমান এনেকুৱা কাৰণে বনাব পৰা নাই। তথাপিতো বোলো নানি কৈছোঁ দিয়া একো নহয়, দুটামান বেলি দিওঁ। ৰুটি আচলতে এনেকৈ হাউলি বেলিবলৈ অকণ অসুবিধা হয় এতিয়া। তথাপিতো অলপ মনো গৈছে, যিহেতু প্ৰত্যেকবাৰ কৰি থাকোঁ ন, সেইকাৰণে বোলো মই বেলি দিম। আৰু নানি কৈছোঁ তুমি শিকি যাবা। এয়া আৰু আমি দুজনী মিলি ৰুটি বনোৱা বনি কৰি আছোঁ, আৰু লগতে মায়ে নিয়া আছে আমাক ধুনীয়াকৈ ভিডিঅ' কৰি। তাই ভিডিঅ'খিনি কৰি থোৱাৰ কাৰণে আজি মই আপোনালোকৰ আগলৈ এটা ব্লগ দিবলৈ কাৰণে পাৰিছোঁ। আৰু এয়া মায়ে ৰুটি শিকি গৈছে আৰু মই ধুনীয়াকৈ বেলি গৈছোঁ। এয়া অৱশ্যে মগৰিবৰ নামাজ পঢ়াৰ পিছৰহে কথা দেই। মগৰিবৰ নামাজ পঢ়িহে আমি ৰুটি কামত লাগিছোঁ আৰু মানে ঘৰত খাবলৈ। গাইজ, মগৰিবৰ নামাজ পঢ়ি ল'লোঁ আৰু এতিয়া বতৰটো অলপ বেয়াই বাৰু। এতিয়া জুই ফুৱাব লৈছোঁ কাৰণ বহুত বেছি ঠাণ্ডা। এয়া জুই ফুৱাইছোঁ আৰু ৰুটি বনাই আছে নানিয়ে, মই অকণমান লাগি দিলোঁ। ৰুটি হালোৱা চুৱেবাৰ বুলি ক'লে ৰুটি হালোৱাটো নিবিলালেও আচলতে খালেহে ভাল লাগে ঘৰত বনাই হ'লেও, কাৰণ সৰুৰ পৰা আমি দেখি আহিছোঁ, খাই আহিছোঁ ন, কেনেকৈনো পটককেনে আৰু নাপায় বুলি ক'লে নবনাই মেলি নোখোৱাকৈ থাকিব পাৰি। সেইটো কাৰণে নাপায় বুলি কয় মানুহে, কিন্তু আচলতে বেছি ক'বলৈ বেয়া এইবোৰ কথাত, বাৰু একো নাই। ঘৰতে বনাই আমি ঘৰতে খাইছোঁ। আমাৰ ঘৰৰ ৰুটি হালোৱা হৈ গ'ল। এতিয়া মোৰ ফিকা চাহকাপ দি কিনি মই ৰুটি হালোৱা খাই ল'ম। আৰু এতিয়া ময়ো বোলো বিছমিল্লা কৰোঁ, নানি হাতৰ ৰুটি হালোৱা খাবলৈ যে কি টেষ্টি হৈছে নহয়। আৰু ৰুটিটো ৰুটি নহয়, নানিয়ে পাৰঠা বনাইছে আৰু খাবলৈ খুব ভাল লাগিছে। আৰু ৰুটি হালোৱাৰ কম্বিনেশ্যনটো চুবে ব্ৰেডত খাই কিবা এটা ভাল লাগে, আনকালে ইমান খাব মন নাযায়, কিন্তু ভাল লাগে এই দিনটোত। এই ঠাণ্ডাত মানে উজু কৰাটো ডাঙৰ টাস্ক হৈ গৈছে। মগৰিব পঢ়ি অকণমান তছবি লৈ তাৰপিছত আমি ৰুটি খালোঁ। ৰুটি খাই অকণমান টাইম ৰেষ্ট কৰিলোঁ। মই যিহেতু দিনটো মই আজি বিচনাত পৰা নাই, তো আধা ঘণ্টামান বিচনাত পৰিলোঁ। পৰি এতিয়া উজু কৰি 7:30 হৈছে টাইম। এতিয়া উজু কৰি আকৌ ইছা পঢ়িম, তছবি ল'ম, কোৰাণ পঢ়িম, চাওঁ কিমান টাইম উজু থাকে। মোৰ মানে কি হৈছে, বাথৰুম লাগি যায়, তো সেইটো কাৰণে বাথৰুম লাগি যোৱাৰ ফলত মানে মই অজু ৰাখিব নোৱাৰা নিচিনা লাগে যে, সেইটো কাৰণে চাওঁ ৰাতিটো কেইবাৰ অজু কৰিব পাৰোঁ। গৰম পানী দি অজু কৰিলোঁ, ইমান ঠাণ্ডা ইয়াত, বিৰাট বেছি ঠাণ্ডা। আৰু এইফালে বনি আছে কুৰ্মা পোলাও, এয়া গোচ কুৰ্মা কৰি থৈছে, পোলাও বনাব নানিয়ে। বাকী চবেই আৰু কোৰাণ পঢ়ি আছে, ল'ৰাবোৰ মছজিদলৈ গৈছে, তেনেকৈ আছে। আৰু এতিয়া মই কোৰাণ পঢ়িম, অজু কৰি আহিলোঁ, তাৰপিছত আকৌ ইছা পঢ়িম আৰু তেনেকৈ আৰু যিমানখিনি সক্ষম হয় কৰিবলৈ মোৰ পৰা তেনেকৈ কৰি থাকিম। এতিয়া 11 বাজিছে, আমি খাব লৈছোঁ পোলাও। ফিল্মে খাই লওক আমাৰ লগতে। হাই গাইজ, এতিয়া 12টা বাজিছে আৰু মই অকণমান বিচনাত পৰিছোঁ, কাৰণ কঁকাল আৰু ভৰি বহুত বেছি বিষ হৈছে। তছবি লৈ আছোঁ আৰু অকণমান বিচনাটো পৰি লৈছোঁ। টোপনি নাই যোৱা বাৰু, এনেই পৰিহে আছোঁ। বাকী আকৌ উজু কৰিমগৈ, অকণমান ৰেষ্ট লৈ লৈছোঁ। বহি কঁকাল ভৰি যিহেতু বিষাইছে, সেইটো কাৰণে অকণমান মাইনে ভৰি পিটিকি দিলে। আৰু তাৰপিছত আকৌ উজু কৰিমগৈ, আৰু তাৰপিছত আকৌ নামাজ পঢ়িম অলপমান। নফল নামাজ যেনেকৈ পাৰোঁ পঢ়ি আছোঁ, আগৰ নিচিনাকৈ পৰা নাই বাৰু, তথাপিতো অলপ চলপকৈ পঢ়ি আছোঁ। আৰু পোলাও খাই মেলি এতিয়া অকণমান বিচনাত পৰি লওঁ। গোটেই জুই ঠাণ্ডা হৈ গ'ল। হাই গাইজ, ইমান বেছি ঠাণ্ডা। এতিয়া 1টা বাজি গৈছে আৰু আমি জুই ফুৱাইছোঁ। এয়া বিচনাত পৰি থাকিও মানে আমি ব্লেংকেটত থাকিও ঠাণ্ডাত থাকিব পৰা নাই, সেইকাৰণে জুই ফুৱাইছোঁ। আৰু এতিয়া মই আকৌ অজু কৰিম, অজু কৰি আহি আকৌ জুই ফুৱাম। বহুত ঠাণ্ডা।
গোটেই ৰাতি গাইজ আমি আন্ধাৰে মুন্ধাৰে পাৰ কৰিলোঁ গম পাই। এপাত লাষ্ট মম্মীপাত শেষ হৈ গ'লে মানে আমাৰ গোটেই ঘৰ আন্ধাৰ হৈ যাব। আৰু কি লাকিলি এইটো মানে ফজৰ নামাজৰ টাইম, মই নামাজ পঢ়ি উঠিলোঁ আৰু মই অকণমান তছবি লৈ আছোঁ, মাহীয়ে নামাজ পঢ়ি আছিলে। লাষ্টৰ মমপাত শেষ হোৱাৰ আগত আমাৰ যেনিবা নামাজ পঢ়ি আদায় হ'ল, আৰু নহ'লে আমি আন্ধাৰত থাকিবলগীয়া হ'ল হয়। হাই গাইজ, আজি ইমান এটা ভাল দিনত মানে কালি ৰাতি চুবেৰবাৰত হ'ল ন, বৃহস্পতিবাৰ ৰাতি শুকুৰবাৰ আজি, সেইটো কাৰণে ইমান ভাল লাগিছে। আৰু এটা মানে মনত চকুন আছে যে মই ভাবিছিলোঁ কি মই নোৱাৰিম চাগে সাৰ পাই থাকিবলৈ বা ইবাদত কৰিবলৈ, কিন্তু হ'লেও যেনেকৈ পাৰোঁ মই গোটেই ৰাতি সাৰ পাই থাকিলোঁ, ফজৰ পঢ়ি শুইছোঁ। এতিয়া উঠিলোঁ বাৰু, উঠি গেছৰ পিল খালোঁ, খাই অলপ খোজকাঢ়ি আছোঁ, তাৰপিছতহে চাহ খামগৈ। বাকী ৰোজা ৰাখিব নাই পৰা আৰু সেইটো গম পাইছে আপোনালোকে। আৰু বাকী এতিয়া আমি এবাৰ যামেগৈ বাৰু, কাইলৈ আমাৰ মাহী ল'ৰাটোৰ এক্সাম আছে, তাত এপাক গৈ বুলি। বেলেগ বতাহ খাই মোৰ ৱেইট 2 কেজিমান বাঢ়ি গৈছে। আৰু নানীক কৈছোঁ আৰু মই বতাহ খাবলৈ মোৰ গাত জেগা নাই, মই যামগৈ। আৰু এতিয়াও বতাহ মাৰি আছে, চাওক এয়া বতাহ ৰখাৰ নামেই লোৱা নাই। গোটেই ৰাতি লাইট নাহিলে গাইজ, মানে আগনিশা অকণমান দিলে, কেইটা বজাৰ পৰা লাইট নাই বাৰু, 1টা বজাৰ পৰা লাইট নাই নেকি চাগে, 11:30 বজাৰ পৰা লাইট নাই চাগে। তাৰপিছৰ পৰা লাইট নাহিলে এতিয়ালৈকে লাইট নাই। ফোনটো চাৰ্জ কৰিব পাৰিলোঁ অকণমান, আৰু সেয়া। হাই আৰফিদ, গৈ থাকোঁ, যাবা আমাৰ ঘৰলৈ? মই জোহৰ নামাজ পঢ়ি আজৰি হৈ ল'লোঁ, এতিয়া যাওঁ, এতিয়া গৈ সোমাম পিংকিমিহঁতৰ ঘৰত। এইফালে চুহাৰ কেকৰ অৰ্ডাৰ আছিলে ভেলেণ্টাইন ডে'ৰ কাৰণে, আৰু এইফালে আমাৰ গুড্ডে পঢ়ি আছে, তাৰ কাইলৈ এক্সাম আছে যিহেতু, সেইকাৰণে মই ইয়াত সোমালোঁ। নানী ঘৰৰ পৰা আহি ইয়াত নামি দিলোঁ বাহিৰে বোলো খবৰ এটা কৰি যাওঁ, কাৰণ এক্সাম দিব যাওঁতে যিহেতু ৰাতিপুৱা যাব, মই আহিবলৈ নোৱাৰিম, সেইকাৰণে বোলো এতিয়াই তাক মই অল দ্য বেষ্ট কৈ যাওঁ। আৰু এইফালে চুহাৰ কেকটোও ভাল লাগিছে, সেইটো দেখাই দিছোঁ লগতে। হাই গাইজ, নানীহঁতৰ ঘৰৰ পৰা আহি মাহীহঁতৰ ঘৰত সোমালোঁ, তাত গুড্ডে খবৰ কৰিলোঁ, আৰু তাৰপিছত আকৌ আহি গ'লোঁ, আহি মগৰিবৰ নামাজ পঢ়ি ল'লোঁ। পঢ়ি এতিয়া মোৰ আৰু একো কৰিবলৈ শক্তি নাই, কাৰণ কালি গোটেই ৰাতি হোৱা নাই, আৰু 2 ঘণ্টামান হৈছেহে মাত্ৰ ৰাতিপুৱা টাইমত। সেইটো কাৰণে এতিয়া মই অকণমান বিছনাত পৰি দিছোঁ, টোপনি আহিলে শুই যাম, আৰু নহ'লে বোলো অকণ মোবাইল চোবাইল চাই থাকোঁ, বিৰাট ভাগৰ লাগিছে। আৰু এই ব্লগটো আজি শেষ কৰি দিওঁ, আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই তেনেহ'লে ফ'ল' কৰি দিব। বাই বাই।